এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ শিক্ষক কৰ্মচাৰীৰ বাবে জনা বিচাৰিছো বিগ ব্ৰেকিং নিউজ। এবাৰ শিক্ষক কৰ্মচাৰীৰ বাবে তিনিটাকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। হাজাৰ হাজাৰ শিক্ষক কৰ্মচাৰীৰ বাবে ভাল খবৰ আছে। অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ পাইছে। কি খবৰ প্ৰকাশ হৈছে সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনা বিচাৰিছো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ যে শিক্ষকসকলৰ বাবে এই সুখবৰ আৰ্জিত ছুটি লাভৰ দিশে শিক্ষক সমাজ। এতিয়া শিক্ষকসকলৰ দীৰ্ঘদিনীয়া দাবী যি আৰ্জিত ছুটি 30 দিনলৈ বৃদ্ধিৰ বাবে দাবী জনোৱা হৈছিলে, ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে। অতি শীঘ্ৰে লাভ কৰিব শিক্ষকসকলে আৰ্জিত ছুটি আৰু ইয়াৰ বাবে প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। শেহতীয়াভাৱে 18 জুনত ইয়াৰ শুনানি হৈ গৈছে আৰু ইয়াৰ পৰৱৰ্তী প্ৰক্ৰিয়াৰ পিছতে অতি শীঘ্ৰে 30 দিনলৈ বৃদ্ধি কৰা হ'ব ৰাজ্যৰ শিক্ষকসকলৰ আৰ্জিত ছুটি। ইপিনে শিক্ষকসকলৰ বাবে আন এটা বৃহৎ সুখবৰ আছে যে স্থায়ী হৈছে 35,532 গৰাকী শিক্ষকৰ পদ। 35,532 গৰাকী শিক্ষকৰ চাকৰি স্থায়ী কৰা হৈছে। 2013 চনৰ পাছত প্ৰাদেশিকৃত বিদ্যালয়সমূহলৈ এই আশাৰ বতৰা যে স্থায়ী কৰা হৈছে 35,532 গৰাকী শিক্ষকৰ পদ। প্ৰাথমিক পৰ্যায়ৰ পৰা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল পৰ্যন্ত শিক্ষকৰ নাটনি দূৰ কৰিবলৈ ৰাজ্য চৰকাৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে আৰু এই পদক্ষেপৰ ফলত টেট উত্তীৰ্ণ হৈ থকা বা ভৱিষ্যতে উত্তীৰ্ণ হ'বলগীয়া সকলৰ মনলৈও আনিছে আশাৰ বতৰা। কাৰণ এই স্থায়ী পদসমূহ যেতিয়া এইসকল শিক্ষকে অৱসৰ গ্ৰহণ কৰিব বা বিভিন্ন কাৰণত মৃত্যুবৰণ কৰিব, এই পদসমূহৰ বাবে নতুন নিযুক্তি কৰিব পৰা যাব। কাৰণ বিত্ত বিভাগে যি NOC প্ৰদান কৰিছে আৰু ইয়াৰ পিছতে বিদ্যালয় শিক্ষা বিভাগৰ পৰা নিৰ্দেশনা প্ৰকাশ কৰিছে শেহতীয়াভাৱে 10 জুন তাৰিখে। আৰু এই নিৰ্দেশনাৰ পিছতে এতিয়া স্পষ্ট হৈ পৰিছে স্থায়ীকৰণ হৈছে পদসমূহ আৰু কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তৰ পিছত বিত্ত বিভাগে NOC দিয়া আৰু শিক্ষা বিভাগে জাননী জাৰি কৰাৰ পাছত প্ৰাদেশিকৃত হোৱা শিক্ষক কৰ্মচাৰীয়ে স্থায়ী ৰিটেনশ্যন লাভ কৰিব। এই সিদ্ধান্তৰ ফলত 2013 চনত প্ৰাদেশিকৃত বিদ্যালয়ৰ পদত কাম কৰা শিক্ষকে মৃত্যুবৰণ কৰিলে বা অৱসৰ ল'লে সেই পদৰ বিপৰীতে শিক্ষা বিভাগত নতুন নিযুক্তি দিয়াৰ NOC বিত্ত বিভাগৰ পৰা লাভ কৰিছে। গতিকে যিসকলে আগন্তুক দিনত শিক্ষক হ'ব বিচাৰে তেওঁলোকৰ বাবেও এইটো আশাৰ খবৰ। ইপিনে শিক্ষা সেতু এপক লৈ গুৰুত্বপূৰ্ণ খবৰ আহিছে। এইবাৰ শিক্ষামন্ত্ৰীক আহ্বান প্ৰাথমিক শিক্ষকৰ। শিক্ষা সেতু এপৰ অসুবিধা দূৰ কৰিবৰ বাবে আহ্বান জনাইছে। কাৰণ প্ৰতিদিনে এতিয়া উদ্ভৱ হৈছে ন সমস্যাৰ। বিদ্যালয়ৰ শিক্ষক আৰু শিক্ষাৰ্থীৰ উপস্থিতি নিশ্চিত কৰাৰ লক্ষ্যৰে শিক্ষা বিভাগে মুকলি কৰা এই শিক্ষা সেতু এপত এতিয়া প্ৰতিদিনেই ন বিসংগতি ধৰা পৰিছে। শিক্ষা সেতু এপত সৃষ্টি হোৱা এনে ভয়ংকৰ খেলিমেলিক লৈ সৰব হৈ পৰিছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী। স্কুল শিক্ষা বিভাগৰ সচিবলৈ সন্মিলনীয়ে ইতিমধ্যে স্মাৰক পত্ৰ প্ৰেৰণ কৰি শিক্ষা সেতু এপত পোৱা অসুবিধা দূৰ কৰাৰ বাবে আহ্বান জনাইছে। প্ৰাথমিক শিক্ষক সন্মিলনীয়ে এই বুলি অভিযোগ কৰিছে যে শিক্ষা সেতু এপৰ দুৰ্বলতা, বতৰৰ প্ৰতিকূলতা, যাতায়াত ব্যৱস্থাৰ দুৰ্বলতা, নেটৰ সমস্যা আদি দিশবোৰ আওকাণ কৰি শিক্ষকক ভয় ভাবুকিৰে কেৱল উপস্থিতিৰ প্ৰমাণ প্ৰদানৰ বাবে মানসিক হাৰাশাস্তি কৰিলে পাঠদান কাৰ্যত বেয়া প্ৰভাৱ পৰে। শিক্ষা সেতু এপ আৰম্ভ হোৱাৰ পৰাই শিক্ষকসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আছে। এপটোৰ দুৰ্বল দিশবোৰ সময়ে সময়ে ৰাজ্যৰ সকলো শিক্ষক সংগঠনে ভিন্ন পৰ্যায়ৰ শিক্ষা বিষয়াসকলক অৱগত কৰিছে। ইয়াৰ পিছতো দুৰ্বলতা দূৰ হোৱাৰ দূৰৰ কথা এপটোৱে সৃষ্টি কৰিছে ন সমস্যাৰ। কেতিয়াবা যদি টেবলেট খোল নাখায়, কেতিয়াবা এপটো বিকল হৈ থাকে। একেখন বিদ্যালয়ৰে 2জন শিক্ষকৰ উপস্থিতি গ্ৰহণ কৰে আৰু আন এজনৰ গ্ৰহণ নকৰে। এই সমস্যাসমূহ যোৱা সময়ছোৱাত যথেষ্ট বিতৰ্কৰ সৃষ্টি কৰিছে আৰু শিক্ষকসকলক আহুকালত পেলাইছে। সেয়েহে শিক্ষা ক্ষেত্ৰত পোৱা অসুবিধাসমূহ শিক্ষা বিভাগে সোনকালে দূৰ কৰিবৰ বাবে আহ্বান জনাইছে। আৰু এয়া আছিলে আজিৰ ভিডিঅ'টোত। পৰৱৰ্তী খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।